মই পাকাবেতবাৰী ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ অসমৰ ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ পাকাবেতবাৰী ৰাইজৰ পৰা সহযোগিতা পৰামৰ্শ বিচাৰিছোঁ সমস্যামুক্ত পাকাবেতবাৰী কৰাৰ লক্ষ্যৰে শান্তি সম্প্ৰীতিৰ এখন অসম গঢ়াৰ লক্ষ্যৰে অসমত বসবাস কৰা প্ৰতিটো জাতি জনগোষ্ঠী ভাতৃত্ববোধেৰে যাতে জীয়াই থাকিব পাৰে সেই লক্ষ্যৰে শংকৰদেৱ মাধৱদেৱ আজান ফকীৰ জুবিন গাৰ্গৰ অসমখন যাতে আমি সুৰক্ষিত কৰি ৰাখিব পাৰোঁ সেই লক্ষ্যৰে আজি মই মনোনয়ন পত্ৰ দিব ওলাইছোঁ আশা কৰোঁ ৰাইজৰ আশীৰ্বাদ পাম কংগ্ৰেছ দলে মোক তৃতীয়বাৰৰ বাবে টিকেট প্ৰদান কৰিছে মই কংগ্ৰেছ দলৰ নেতৃবৰ্গকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আকৌ মনোনয়ন পত্ৰ দাখিলৰ শুভ মুহূৰ্তত অসমৰ ৰাইজৰ পৰা পাকাবেৰী ৰাইজৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ আপোনাৰ বিৰুদ্ধে অগপই প্ৰাৰ্থিত্ব দিছে ইউডিএফে প্ৰাৰ্থিত্ব দিছে মই দুটা দলৰ প্ৰাৰ্থীসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে 2026 বিধানসভা নিৰ্বাচনত ৰাইজে নিশ্চিতভাৱে নিৰ্ধাৰণ কৰিব যে কোনজন প্ৰাৰ্থীক ভোট দিলে ৰাইজে বেছি উপকৃত হ'ব অসমত শান্তি থাকিব দুবাৰৰ বিধায়ক তাৰা প্ৰসাদ দাসক এইবাৰ এনডিএ প্ৰাৰ্থী হিচাপে দিছে চাওক মই এই শুভ মুহূৰ্তত মাত্ৰ এটা কথাই ক'ম সকলো ৰাজনৈতিক দলে বা প্ৰাৰ্থীসকলে নিৰ্বাচন খেলাৰ অধিকাৰ থাকে ৰাইজৰ হাতত অধিকাৰ থাকে কাক নিৰ্বাচিত কৰিব 2016 আৰু 21ত মোক সৰুখেতি ৰাইজে নিৰ্বাচিত কৰিছে 2026তো পাকাবেতবাৰী ৰাইজে মোক যে নিৰ্বাচিত কৰিব এইকেইদিন ৰাইজৰ মাজত ঘূৰি মই সেইখিনি কথা দেখা পাইছোঁ 100% নিশ্চিত আপুনি জিকিব 100% ৰাইজৰ যি ধৰণৰ উচ্চ উদ্দীপনা আৰু আশীৰ্বাদ আৰু মৰম পাইছোঁ তাৰ পৰা নিশ্চিত ক'ব পাৰোঁ 100% মই জয়যুক্ত হ'ম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221